নমস্কাৰ মই মানৱ সুন্দৰ ব্লগ ভিডিঅ' চেনেলৰ পৰা আপোনালোকক স্বাগতম আজি গাইছ এনেই অলপ ওলাই আহিলোঁ বোলো জেগাবোৰ অলপ চাওঁ পৰিৱেশবোৰ চাওঁ বোলো গাইছ এতিয়া মোৰ লগত 3টামান ওলাইছে সেইটোৰ পৰা চাইকেল লৈ গৈছে এতিয়া আমি গৈ থাকোঁ ৰ'দটো দি আছে যথেষ্ট চালোঁ কি সুন্দৰ পৰিৱেশ কি ধুনীয়া এলেকা নামঘৰ বোলো গাইছ বহুত দিন মূৰত ওলাই আহিলোঁ বোলো অলপ চাইকেল ৰাইড কৰোঁ আজি বঢ়িয়া জেগা গাইছ চাই লওক আপোনালোকে এইবোৰ এতিয়া নতুনকৈ বনাইছে ৰাস্তাবোৰ পূৰা চাইকেল চলাবলৈ পূৰা বঢ়িয়া পূৰা 2 লাইনৰ দৰে অলপ আগৰ পৰা ধোৱাবাৰী পামগৈ এতিয়া আৰু পৰা ধোৱাবাৰী চাই লওক মানুহে পূৰা খেতি বাতি কৰিবলৈ পূৰা হাল বাই একদম মাটি মৰুভূমি কৰি থৈছে চাই লওক এইবোৰ আৰু এইটো এটা পূৰা চাইকেল ৰাইডাৰ কৰি গ'লে বেছিকৈ শুই দিমে চাইকেল মোৰক গাইছ আগুৱাই গৈ থাকোঁ এতিয়া ধৰক গছ গছনি কিমান ভৰা এইটো এটা খাল আচলতে গাঁৱলীয়া জেগাবোৰ এনেকুৱা অতি ধুনীয়া সুন্দৰ কিন্তু টাউনলৈ গ'লে গাইছ ইমান মানে গছ গছনি নেদেখি আমাৰ গাঁৱলীয়া জেগাবোৰ আটাইতকৈ বেছিকৈ গছ গছনি আছে কি ধুনীয়া পৰিৱেশ এনেকুৱা সেইবোৰ জেগা গাইছ যদি ডিজাইন হৈ যায় কি বঢ়িয়া লাগিব হয় গাইছ এইপিনেও কেনিবা যাব পাৰি মই বিশেষকৈ জেগাটো চিনি পাওঁ কোনফালে যায় জেগাটো মানে নাজানো মানে আচলতে তেনেকুৱা পৰা ধোৱাবাৰী ষ্টাডিং ধোৱাবাৰীৰ পৰা ৰ'দটো বিশেষকৈ বেছি দি দিছে মানে এইবোৰ ইয়াৰ আগলৈ পৰা ধাননি আছে বিশেষকৈ ধানবোৰ মানে ইমান ওখ হোৱা নাই আগতে মানে যিমান ওখ হয় যিমান পৰিমাণে বৃদ্ধি হয় কাৰণ বৰষুণটো দিয়া নাই বেছিকৈ ৰ'দ দি দিছে খৰাং হৈ গৈছে সেইকাৰণে মানে ধানটো ওখ হোৱা নাই বোলো গাইছে তিনিআলি এইপিনে মানে দাস গাঁৱলৈ যাব পাৰি এতিয়া আমি গৈ আছোঁ গুৰিয়াখনৰ ওচৰলৈ সেইটো এটা নামঘৰ ধুনীয়াকৈ বনাইছে চাই লওক আপোনালোকে গৈ থাকোঁ এতিয়া আগুৱাই গছ গছনি কিমান বেছি আছে পূৰা কল কলনি গছ গছনি তামোল পাণ সকলো আছে মানুহৰ পাৰি অসমীয়া সংস্কৃতি আমাৰ গাঁৱত মানে আমাৰ গাঁৱলীয়া অঞ্চলবোৰ মানে চলিয়ে আছে কিন্তু অন্য কিছুমান গাঁৱত দেখিছোঁ গাইছ অসমীয়া সংস্কৃতিটো নাই পূৰা আধুনিক যুগ হেল্ল' এইডোখৰ মানে বহুত হাবি ৰাতি আহিবলৈ এনেই ভয় লগা গাইছ কিমান হাবি জংঘল এডোখৰ আগলৈ গাইছ অকল মানে হাবিয়ে বহুতো গছ গছনি আছে এতিয়া তুমি বোলো অলপ চাওঁগৈ এটা মোৰ আগেদি পাৰ হৈ গৈছে এতিয়া আৰু সিহঁতি যাবলৈ ভয় কৰিছে অকলে মোৰ লগতে আহিছে গাইছ কি বঢ়িয়া মানে জেগাবোৰ ভাল এনেকুৱা সুন্দৰ পৰিৱেশ এইবোৰ প্ৰাকৃতিক পৰিৱেশে আমাৰ অঞ্চলবোৰ সকলোবোৰ মনোমোহা কৰি তুলিছে এতিয়া বোলো গাইছ অলপ ভিতৰৰ পৰা সোমাই আহিলোঁ বোলো এতিয়া অলপ আগলৈ এই হাবিৰপৰা অলপ আগলৈ সোমাই চাওঁ কি আছে আৰু গাইছ চালোঁ ভিতৰখন ইমান হাবি ভয়ে লাগিলে যাবলৈ সেইকাৰণে ওলাই গুচি আহিলোঁ এইকেইটা ভয়তে নাযায় আৰু গাইছ থেংক ইউ আজি ভিডিঅ'টো ইমানটা সামৰি মাৰিছোঁ আকৌ আপোনালোকৰ পিছত লগ পাম বাই বাই